আকৌ এবাৰ পুলিচৰ ইণ্টাৰভিউ পাতিম জুলাই মাহত আৰু 1 লাখ চৰকাৰী চাকৰি আগতে দিলো এতিয়া নতুনকৈ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আজি মই যেতিয়া পুলিচৰ একাডেমীত যাওঁ আমাৰ বহুত ল'ৰা ছোৱালী ডিব্ৰুগড় তিনচুকীয়া ল'ৰা ছোৱালী পুলিচত চাকৰি কৰি আছে খুদিলে কয় যে কতো 1 টকা পইচা দিয়া নাই আমি বিনা পইচাত চৰকাৰী চাকৰি পাইছো আজি আপোনালোকে বিজেপিক শক্তিশালী কৰি গৈ থাকক আমি এনেকে আপোনাৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি ব্যৱসায়ৰ সুবিধা আমি কৰি দি গৈ থাকিম কোনো দালালক 1 টকাও ঘোষ দিব নালাগে 1 টকাও ঘোষ নিদিয়াকৈ আমি অসমৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ আগত মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে মোদীক ভোট দিয়ক বিজেপিক ভোট দিয়ক আমি আপোনালোকক অৰুণোদয় আঁচনি দিম তেতিয়া বিৰোধী পক্ষই কি কৈছিলে যে এইবিলাক ফাঁকি ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব কৈছিল নে নাই আজি আপোনালোকে চাওক অৰুণোদয়টো বন্ধ নহলে 800 টকাৰ পৰা 1250 টকা হল আৰু এতিয়া মই যতে মিটিঙত যাওঁ মানুহে মোক কয় যে আমাক অৰুণোদয় দিয়ক আপোনালোকক লাগে নে নাই অৰুণোদয় কোনে কোনে অৰুণোদয় পাই আছে আচ্ছা নাই পোৱা কোনে কোনে এতিয়া হাত দাঙকচোন বাপৰে মৰিলো এতিয়া খুধি বিপদৰে পৰিলো দেখোন আকৌ এবাৰ নাই পোৱা বিলাকে হাত দাঙি দিয়কচোন বাপৰে এটা কি কৰিম দিব লাগিব নে নালাগে দিব লাগিব নে নাই আচ্ছা এতিয়া মই কেনেকে পাব তাৰ বিষয়ে বুজাব খুজিছো মোক আপোনালোকে এটা বস্তু কওকচোন ৰেশন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয়টো নাই হে ভগৱান যেতিয়া বেলেগে অৰুণোদয়টো 10 তাৰিখে পাই যায় আমি নাপাওঁ মনটো অলপ বেয়া লাগে না লাগে নে নাই বেয়া ক'ব লাগে আকৌ আপোনালোকে মোক আজিহে ক'লে সুধোতে আচ্ছা অৰুণোদয়টো পালে সবে যদি পাই যায় মোক পিঠা তিঠা খুৱাব নে নাই এ বাইদে হাঁহি আছে নুখুৱাই নেকি খুৱাব নে নাই আপোনালোকে সকলোৱে ভালকৈ চাব প্ৰথম যেতিয়া মই ইলেকশ্যনত আহিছিলো তেতিয়া মই সুধিছিলো মানুহক ৰেশন কাৰ্ড আছে নাই আধাই হাত দাঙে আধাই হাত নাদাঙে আজি কিন্তু যেতিয়া মই সুধিছো যে ৰেশন কাৰ্ড আছে নাই সবে হাতখন দাঙিলে কিন্তু অৰুণোদয় বুলি কওঁতে অলপ কমে হাত দাঙিলে এতিয়া এই বাইদেউৰ বিৰাট অৰুণোদয়ৰ প্ৰতি মন আছে দে মোক কৈয়ে আছে এতিয়া এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে 2026ত আপোনালোকে বিজেপিক ভোটেই নিদিব যদি অৰুণোদয় নাপায় তাৰ আগতে হ'ব নে নাই কিন্তু ভোটটো দিব আৰু মোৰ মুখৰ ফালে চাই একেবাৰে নিদিও বুলি নকব আৰু মনটো বেয়া লাগি যাব আজি আমি সিদ্ধান্ত লৈছো যে আপোনালোকৰ যিমানৰ ঘৰত ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে আমি অৰুণোদয় আঁচনি দিম এই কথা মই আজি আপোনালোকক দি গলো মই কৈছো যে আমি আকৌ এবাৰ পুলিচৰ ইণ্টাৰভিউ পাতিম জুলাই মাহত আৰু 1 লাখ চৰকাৰী চাকৰি আগতে দিলো এতিয়া নতুনকৈ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আজি মই যেতিয়া পুলিচৰ একাডেমীত যাওঁ আমাৰ বহুত ল'ৰা ছোৱালী ডিব্ৰুগড় তিনচুকীয়া ল'ৰা ছোৱালী পুলিচত চাকৰি কৰি আছে খুদিলে কয় যে কতো 1 টকা পইচা দিয়া নাই আমি বিনা পইচাত চৰকাৰী চাকৰি পাইছো আজি আপোনালোকে বিজেপিক শক্তিশালী কৰি গৈ থাকক আমি এনেকে আপোনাৰ ল'ৰা ছোৱালীক
আমি চৰকাৰী চাকৰি ব্যৱসায়ৰ সুবিধা আমি কৰি কৰি দি গৈ থাকিম কোনো দালালক 1 টকাও ঘোষ দিব নালাগে 1 টকাও ঘোষ নিদিয়াকৈ আমি অসমৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম ৰাইজ ইলেকশ্যনৰ আগত মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে মোদীক ভোট দিয়ক বিজেপিক ভোট দিয়ক আমি আপোনালোকক অৰুণোদয় আঁচনি দিম তেতিয়া বিৰোধী পক্ষই কি কৈছিলে যে এইবিলাক ফাঁকি ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব কৈছিল নে নাই আজি আপোনালোকে চাওক অৰুণোদয়টো বন্ধ নহলে 800 টকাৰ পৰা 1250 টকা হল আৰু এতিয়া মই যতে মিটিঙত যাওঁ মানুহে মোক কয় যে আমাক অৰুণোদয় দিয়ক আপোনালোকক লাগে নে নাই অৰুণোদয় কোনে কোনে অৰুণোদয় পাই আছে আচ্ছা নাই পোৱা কোনে কোনে এতিয়া হাত দাঙকচোন বাপৰে মৰিলো এতিয়া খুধি বিপদৰে পৰিলো দেখোন আকৌ এবাৰ নাই পোৱা বিলাকে হাত দাঙি দিয়কচোন বাপৰে এটা কি কৰিম দিব লাগিব নে নালাগে দিব লাগিব নে নাই আচ্ছা এতিয়া মই কেনেকে পাব তাৰ বিষয়ে বুজাব খুজিছো মোক আপোনালোকে এটা বস্তু কওকচোন ৰেশন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয়টো নাই হে ভগৱান যেতিয়া বেলেগে অৰুণোদয়টো 10 তাৰিখে পাই যায় আমি নাপাওঁ মনটো অলপ বেয়া লাগে না লাগে নে নাই বেয়া তে ক'ব লাগে আকৌ আপোনালোকে মোক আজিহে ক'লে সুধোতে আচ্ছা অৰুণোদয়টো পালে সবে যদি পাই যায় মোক পিঠা তিঠা খুৱাব নে নাই